চাওক যোৱাকালি যোনটো অনাকাংক্ষিত ঘটনা এটা আমাৰ স্কুলত হৈ গ'ল তাৰ কাৰণে মই এইখিনি ক'ব বিচাৰোঁ যে আমাৰ স্কুলত এইবেলি ছাত্ৰ ছাত্ৰীসকলক জোতা টাই চেণ্ডেল দিয়া জোতা টাই বেল্ট এইবিলাক দিয়াৰ কাৰণে আমি যোৱা 24 তাৰিখে 24 মাৰ্চত এটা গাৰ্জিয়ান মিটিং কৰি এটা ৰেজুলেশ্যন লৈছিলোঁ যোনটো ৰেজুলেশ্যন আপোনালোকে ইয়াতে চাব পাৰে এইটো প্ৰস্তাৱত আছে আৰু এইটো প্ৰস্তাৱৰ এগেইনষ্টত তাতে লিখা আছে যে এইবেলি জোতা মোজা টাই আই কাৰ্ড বাবদ 600 টকাকৈ লোৱা হ'ব আৰু যোনটো বিষয়ত আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়ৰ পাৰ্মিশ্যনো আমি লৈছোঁ কাউণ্টাৰ চাইনো লৈছোঁ আৰু ইয়াৰ কাৰণে এটা কমিটি বনোৱা হৈছিলে যোনটো কমিটিত 40 জন মানুহ থাকিব আৰু প্ৰতিটো ক্লাছৰ কাৰণে 4 জনকৈ ভাগ কৰি দিয়া হৈছিলে য'ত এজন শিক্ষক আৰু 3 জন অঞ্চলৰ মানুহ আৰু তেওঁলোকে টকাখিনি তুলিব তেওঁলোকে টকাখিনি খৰচা কৰিব আৰু তেওঁলোকে টকাখিনি অডিট কৰিব তো এই গোটেইখিনি কৰাৰ পিছত আমি কমিটিটো বনোৱাৰ কাৰণে আকৌ 20 তাৰিখ যোৱা 20 তাৰিখ আপোনাৰ এপ্ৰিল মাহৰ 20 তাৰিখত আৰু এবাৰ মিটিং কৰা হৈছিলে এইটো চাব ইয়াতে ৰেজুলেশ্যন আছে ইয়াতে আমি এইটো ৰেজুলেশ্যনত সেই 600 টকাটো কমাই দি আমি 500 টকা বনাই দিছিলোঁ যে অঞ্চলৰ মানুহখিনি দুখীয়া হয় আৰু দুখীয়া মানুহৰ কাৰণে এটা প্ৰভিজন ৰখা হৈছিলে যে যিবিলাক একচুৱেলি দুখীয়া যিবিলাকে নোৱাৰে সে ধৰক আমাৰ 500 ষ্টুডেণ্ট আছে তাৰে মাজৰ পৰা 400 ষ্টুডেণ্টে যদি পইচা দিয়ে বা 450 ষ্টুডেণ্টে যদি পইচা দিয়ে 50 জনে যদি নোৱাৰে সেইখিনি পইচা আমি ইয়াৰ মাজৰ পৰাই বেয়াৰ কৰিম সেইটো আমাৰ এটা প্ৰস্তাৱ আছে তাৰপিছত পইচা লোৱা হৈ আছিলে ৰিচিভ দিয়া হৈ আছিলে কিন্তু মাজতে কি হ'ল এটা উৰা বাতৰি আহি গ'ল যে কিতাপ দিয়াৰ বিনিময়ত পইচা লোৱা হৈ আছে যোনটো আজি ওলাইছে কাহিনীটো তাৰমানে আমাৰ বিদ্যালয়ৰে এজন শিক্ষক তেওঁ আগতে প্ৰিন্সিপাল আছিলে তেওঁৰ পৰা মই চাৰ্জ লৈছোঁ প্ৰিন্সিপাল হিচাপে সেই মানুহজনে নেকি পইচাৰ বিনিময়ত মানুহ ভাড়া কৰি আনিছে আৰু তেওঁৱে উঠাইছে কথাবিলাক যে হেৰি কৰিব লাগে যে কিতাপ নিদিলে পইচা নিদিলে কিতাপ নিদিয়ে আজি তেওঁলোকে আমাক স্কুলত আহিছিলে মোৰ পৰা তেওঁ ক্ষমা খুজি কৈছে যে ছাৰ মোৰ ভুল হৈ গ'ল আপোনালোকে হেৰি নকৰিব মোক বেয়া পাব নালাগে কালিৰ ভিডিঅ'টোত আপোনালোকে চাব আপোনালোকে নিজে ভিডিঅ' কৰিছে এই মানুহটো আছিলে মোক মাৰিছিলে এই মানুহটো আজি নিজে স্বীকাৰ কৰিছে যে নজৰুল ইছলামে এই গোটেইখিনি ঘটনা আমাক দি কৰাইছে পইচাৰ বিনিময়ত নজৰুল ইছলাম আমাৰ এই মানুহজনীক চাব আপোনালোকে চিনি পাব বোধহয় এই মানুহজনীয়ে প্ৰথম হাত দিয়া মানুহজনী কিন্তু তাইও কৈছে যে নজৰুল ইছলামে আমাক পইচাৰ বিনিময়ত লৈ আহিছিলে এজনক 500 টকাকৈ দিয়া হৈছিল আৰু এওঁলোকৰ এটা কথা কৈছে তাতে এনেকুৱা ধৰণৰ গণ্ডগোলীয়া মানুহ খুব বেছি 8-9 জনমান মানুহ আহিছিলে বাকী মানুহখিনি কিন্তু সাধাৰণ মানুহ এই গোটেইখিনি মানুহক পইচা দি আনিছিলে তাৰে 3 জন মানুহৰ নাম কৈছে আজি এজন হৈছে হজৰত আলী যোনজন মানুহ আপোনালোকে চাইছে এজন মানুহ আছিল খুব টেবুলত চপৰীয়া আছিল সেই মানুহটো তেওঁৰ ঘৈণীয়েক আছিল নজৰুল ইছলাম আমাৰ বিদ্যালয়ৰে প্ৰাক্তন অধ্যক্ষ আৰু এজন নজৰুল ইছলাম আছে সেই জাগাৰ প্ৰাক্তন ভিচিডিচি চেয়াৰমেন 3 জন মানুহে মিলি এই পুৰা চক্ৰান্তটো কৰিছিল বুলি আজি তেওঁলোকৰ মতে তেওঁলোকে দিছে আপোনালোকৰ মানুহ আমাৰ তাতে গৈছিল আজি আৰু সেই আপোনালোকৰ সাংবাদিক বন্ধুবিলাকৰ আগতে তেওঁলোকে নিজৰ বাৰীত দিছে ইভেন কি মোৰ পৰা তেওঁলোকে ক্ষমা খুজিছে আনুষ্ঠানিকভাৱে আৰু মই ধৰক এজন শিক্ষক হিচাপে তেওঁলোকৰ এইটো মনত ৰখা নাই কিন্তু এনেকুৱা ধৰণৰ যোনটো ব্যৱহাৰ এতিয়া এজন এই মানুহটো একো বুজি নাপায় তেওঁক 500 টকাৰ কাৰণে মোক মাৰিয়ে দিল আৰু এনেকৈ কৈছে যে এনেকৈ ইমান কম কিয় মাৰিছে মাৰিবলৈ পেলাই দিব লাগিছিল মাথা ফালি দিব লাগিছিল এনেকুৱা ভাষাও হৈছে তেওঁৰ ষ্টেটমেণ্টত আছে এইখিনি কথা তো কালি আপোনালোকে গৈছিল আৰু আপোনালোকে যেতিয়া মোৰ পৰা বাইট বিচাৰিছিল সেইখিনি সময়ত একচুৱেলি মই বাইট দিয়াৰ অৱস্থাত নাছিলোঁ মই যদিও আপোনালোকক কৈছিলোঁ যে 2 ঘণ্টামান ৱেইট কৰক সেইটো হয়তো সময়ৰ নাটনিৰ কাৰণে নহ'ল তো সেইকাৰণে আজি মই ভাবিলোঁ মই আপোনালোকক দেখা কৰিয়ে মোৰ বাইটটো দিম
যাতে বস্তুটো স্পষ্ট হয় কাৰণ অলৰেডি ধৰক মোক মানে কি ক'ম এইটো ৰাজহুৱাভাৱে নৈতিকভাৱে হত্যা কৰা হৈছে গোটেই অসমৰ মানুহে যোনটো চাইছে গোটেই অসমৰ মানুহে যোনটো হেৰি কৰিছে ইয়াত ধৰক মই লজ্জিত বুলি নকওঁ কাৰণ মই অকলে কিয় লজ্জিত হ'ম মই অকলে কামটো কৰা নাই গোটেই মানুহে মিলি কৰিছোঁ আমি মই দুখিত হয় সেই অঞ্চলৰ সেইকেইজন মানুহৰ প্ৰতি মোৰ দয়া উপজে যে তেওঁলোকে এনেকুৱা এটা সৰু ঘটনা লৈ ইমান ডাঙৰ কিবা এটা কৰি দিল হয়তো আজি তেওঁলোকে বুজি পাইছে আজি তেওঁলোকে ক্ষমা খুজিছে কিন্তু ইতিমধ্যে বহুত সময় পাৰ হৈ গ'ল বাছ মোৰ কথা এইখিনিয়ে আৰু যে আপোনালোকৰ কিবা আছে সুধিব এজাহাৰ দাখিল কৰিছোঁ আৰু মই পোৱা তথ্যমতে কালিয়ে 3জন না 4জনক তেওঁলোকে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু তদন্ত এতিয়াও চলি আছে আজি আৰু নতুনকৈ 3জন মানুহৰ নাম ওলাল সেই 3জনো এতিয়া আৰক্ষীৰ মানে তদন্তৰ আওতাত আহিব লাগে